হাই এভৰিৱান কি খবৰ সকলোৰে ভালে আছে চাগে আজি মই ভিডিঅ'টি বনালো মানে মোৰ ইউটিউবৰ পেমেন্টৰ ওপৰত আৰু বহুতে মানে কৈ থাকে মেছেজত কৈ থাকে যে মই পেমেন্টটো কিমান পালো মানে এবাৰ মই ভিডিঅ' এটা কৰিছিলো যে মই ইউটিউবত মানে পেমেন্টটো পালো বা এনে ধৰণৰ এটা মই ভিডিঅ' বনাইছিলো কিন্তু কিমান পালো কি পালো হেতু ক'ব হোৱা নাছিলে সবে এতিয়া মানে মোক কেতিয়াবা মেছেজ কৰে যে তুমি ভিডিঅ'টো দিয়া নাই কিমানখিনি পালা কি পালা মই দিম বুলি ভবাই নাছিলো কাৰণ ভালো নালাগে তেনেকে দিবলে বা কিমান কি পালো কি নাপালো কিন্তু ইউটিউব মানে মানুহবিলাকে কয় যে ও তই ইউটিউব কৰা বা এনেকে কৰা তোৰ আৰু মোৰ মানুহজনেও মানে জব কৰে তো কিছুমানে কয় যে তোৰ কিহৰ অভাৱ যে তই ইউটিউব কৰ বা কিন্তু সবে যে ইউটিউব কৰিলে পইচা পাব হেতু নহয় বহুতৰে মানে কিছুমান ভিডিঅ' মানে নিজৰ জীৱনক লৈ কৰা ভিডিঅ' বা কিছুমান মানে হাসি থবৰ কাৰণে হতে এই ভিডিঅ'বিলাক সেভ কৰি ৰাখিবলৈ এটা মানে তেনেকুৱা ধৰণৰ চেনেল বনাই কিছু মানে নিজৰ প্ৰতিভাটো দেখাবৰ বাবে বনাই আৰু ময়ো তেনেদৰে অকমান কাপোৰ বনাইছিলো আগতে কাপোৰবিলাক মানে বনাওতে ভাবিছিলো ময়ো এইবিলাক হাসি ৰাখো কেনেকে বনালো কি বনালো বা বেলেগক অলপ সহায় হ'ব এয়া আমাৰ মেকআপ কৰি উঠি আহিছে চাওকচোন অৱস্থাটো মেকআপ কৰি উঠি আহিছে তাই আৰু মই কৈ আছিলো তাৰ পিছত মানে তেনেদৰে যিখিনি মানে মই মোৰ ফালৰ পৰা জানো আৰু ইউটিউবৰ বিষয়ে সেইখিনিয়ে ক'ব বিচাৰিছো মানে কষ্ট হয় বহুতৰ মানে মই এতিয়া গম পাইছো মই আগতে ভাবিছিলো যে ভিডিঅ'টো কৰে দিয়ে আৰু পইচা পায় কিন্তু সেইটো নহয় $100 হ'ব লাগিব ফাৰ্স্ট আপুনি ভিডিঅ'টো দি থাকিব লাগিব 1000 সাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়া হলেহে 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ওয়াচ টাইম লাগিব 4000 ওয়াচ টাইম লগাৰ পিছতহে আপোনাৰ মনিটাইজ হয় মনিটাইজ হোৱাৰ পিছত আপোনাৰ ডলাৰ হ'ব ডলাৰ বিলাকো সহজত ইউটিউবে নিদিয়ে কাৰণ এড চলিব লাগিব বেছিকৈ মানে গুটেখিনি হ'ব লাগিব এড চলিব লাগিব তাৰ পিছত আৰু ইউটিউবৰ ফালৰ পৰা এনেকে ডলাৰটো আহি যায় কিছু মানে লাইভ কৰে লাইভৰ পৰা ভিউজ আহিব লাগিব আৰু সকলোৱে যে ভাইৰেল হ'ব হেতু নহয় কাৰণ ভাইৰেল হলেহে মানুহৰ ডলাৰটো বেছি আহি যাব মই তেনেদৰে লাইভো কৰো লাইভৰ পৰা মোৰ বহুখিনি ডলাৰ আহিছে আৰু $100 হলেহে আমেৰিকাৰ পৰা মানে পইচাটো পঠাই দিয়ে মোৰো তেনেদৰে পঠাইছে আৰু $100 হোৱাৰ পিছত আৰু বহুখিনি কাম থাকে যে এক্সচেঞ্জ বনাব লাগিব ফাৰ্স্ট $10 হোৱাৰ পিছত গুগল পিন আহি যায় গুগল পিনৰ কাৰণে মই ভিডিঅ' দি দিছিলো আপোনালোকে চাব কেনেদৰে আহে $10 হলে গুগলৰ পিনটো আহি যায় আৰু যেতিয়া $100 হয় সিহঁতৰ পৰা ডাইৰেক্ট একাউন্ট নাম্বাৰ পেন কাৰ্ড নাম্বাৰ বা আৰু টেক্স ফৰ্ম ফিল আপ কৰিব লাগিব কাৰণ টেক্সটো সিহঁতে কাটি দিয়ে মোৰো কাটিছে কাৰণ কিছুমানৰ বেছিকে কাটে কিছুমানৰ কমকে কাটে যিবিলাকৰ ইউটিউবাৰ যে ভাইৰেল হয় বা তেওঁলোকে বেছি ডলাৰ পায় বা 300 400 500 এনেকুৱা ধৰণৰ ডলাৰ আহি যায় সিহঁতৰ তো তেওঁলোকৰ বেছিকে টেক্সটো কাটি লয় আৰু মোৰ বাৰু অকমান কম আহিছে সেই অনুপাতত আৰু বাকি এনেই ভালে হয় বা মই পইচাটো পাইছো মোৰো ভাল লাগিছে বাৰু ইমানখিনি কষ্টৰ মূৰত বা এই ভিডিঅ' এটা বনাবলৈ বহুত মানে কষ্ট হয় এতিয়া গম পাইছো আৰু কিমানখিনি কি কষ্ট হয় কাৰণ 5 মিনিটৰ ভিডিঅ' এটাৰ কাৰণে কিছুমানে 2-3 দিন কষ্ট কৰিব লাগে আৰু কিছুমানে 5 মিনিটৰ ভিডিঅ' এটা এডিট কৰিবৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টা চলি যায় মানে লাগি যায় আৰু তেনেকুৱা কষ্ট হয় বহুত কষ্ট হয় কাৰণ এনেকুৱা গৰমতো কিছুমানে ভিডিঅ' শুট কৰি থাকে আৰু ঘৰৰ কাম বন থাকে বিশেষকৈ মাইকী মানুহবিলাকৰ আৰু এতিয়া মোৰে দুজনী ছোৱালী তাৰ মাজতে মই ভিডিঅ' বনাও মোৰ এটা মানে ইচ্ছা আৰু মানে মই ভিডিঅ' বনাম বা এনেকুৱা কৰিম তাৰ মাজতে হাজবেণ্ডৰ মানে কাম কিছুমান থাকে বা কৰিব লাগে বা মোৰ কাপোৰৰ কাম কিছুমান থাকে আৰু ইহঁত দুজনীকো সময় দিব লাগে তাৰ মাজতে সময় উলাই মই ভিডিঅ'টো বনাই দি দিও আৰু মোৰ ফেচবুকৰ পেজটো দি দিও বা ইউটিউবতো দি দিও ভাল লাগে আৰু সবৰে হেনুকাকে ভাল নালাগে কিন্তু কিছুমানে বেয়া পায় মোৰ ভাল লাগে মই দি দিও আৰু আপোনালোকে চাব কমেন্ট কৰিব মোৰ ভিডিঅ' বিলাক আৰু যদি ফেসবুক পেজত আপোনালোকে মোক চাই আছে প্লিজ পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত নতুনকৈ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব এতিয়া হল মই কিমানখিনি পালো আমেৰিকাই যেতিয়া $100 হয় $100 দিয়ে $1 83K দিয়ে $1
83 আমাৰ ইয়াৰ মানে পইচা হিচাপত আমেৰিকাৰ $1 আমাৰ ইয়াত 83 কে দিয়ে গতিকে $100 কিমান হ'ব আপোনালোকে চাই ল'ব আৰু মানে মোৰ ভাল নালাগে তেনেকে কিমান পালো কি পালো ক'বলে কিন্তু ক'ব পাৰি কিছুমানে কয় ক'ব নোৱাৰি কিন্তু ক'ব পাৰি আৰু গতিকে সেইখিনি পালো আৰু টেক্সত কাটিছে অলপমান টেক্সতো কাটিছে এনেকে পাইছো আৰু অলপ মানে পইচা ভাল লাগিছে পইচাখিনি পোৱাৰ পিছত আৰু আজি মানে মই অলপমান ওলাইও যাম আজি মানে আৰু এটা মানে বস্তু এটা ল'ব লাগে মানে মোৰ কাৰণে বস্তু এটা ল'ব লাগে কি বস্তু লওঁ কি নলওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম এতিয়া যাম আৰু মই ওলাইছো অলপ আৰু এওঁৰ লগত এতিয়া অফিচ যোৱাৰ সময়ত যাম গৈ পেলাই বস্তুটো ল'ম আপোনালোককো দেখাম বলক বলা বুলি কয় ৰাস্তাত আহোঁতে আৰু মই ভিডিঅ' বনাব নহ'ল আজি মই আহিছোঁ মোৰ কাৰণে এটি স্পেচিয়েল মোবাইল ল'বলৈ মোৰ নিজৰ পইচাৰে ইমান দিনে এটকা দুটকাকৈ সাঁচি ৰখা পইচাখিনি এতিয়া মই এটা মোবাইল ল'ম মোৰ নিজৰ কাৰণে আৰু মোবাইলটো আইফোন ল'ম বুলি ভাবিছোঁ কাৰণ মোৰ ভাল লাগে আইফোন আৰু মই লাৰি পোৱা নাই আজিলৈকে আইফোন দোকানখনত আহি দাদাজনে মোক বুজাই দিলে যে তুমি 15টো লৈ লোৱা আইফোনৰ 15 প্লাছটো মোৰ ইমানখিনি পইচাৰ হোৱা নাছিল 15 প্লাছ ল'বলৈ 14টোকে ল'ম বুলি ভাবি গৈছিলোঁ তেওঁ ক'লে 14টো ভালেই হয় সেইকাৰণে 14টোৱে ল'ব দিলে তেওঁ বহাৰ্ছ মোক ব্লেক ল'ব দিছিলে কিন্তু মোৰ ব্লেকটো ভাল নালাগিল সেয়ে মই ব্লেকটো নল'লোঁ আৰু ভাল হয় আমাৰ মংগলদৈৰ দোকানখন আপোনালোকক লাগে যদিও ইয়াতে ল'ব পাৰিব বহুত ধুনীয়া হয় ফাইনেলি লৈ ল'লোঁ মই মোবাইলটো এতিয়া আনবক্সিং কৰি আছোঁ মই দাদাজনে মোক আনবক্সিং কৰিব দিছে মোবাইলটো আৰু মোবাইলটোত ল'লোঁ মই ষ্টাৰ হোৱাইট মোৰ হোৱাইটটোৱে ভাল লাগি গ'ল সেইকাৰণে লৈ ল'লোঁ আৰু তেখেতে মোক দেখাই আছে কি কৰিব লাগিব কি কৰিব নালাগে আৰু গোটেইখিনি বুজাই দিছে কাৰণ মই আগতে আইফোন ব্যৱহাৰ কৰি পোৱা নাছিলোঁ সেইকাৰণে এয়া দেখালোঁ আপোনালোককো কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব প্লিজ আৰু মোৰো ভাল লাগিছে কাৰণ মোৰ নিজৰ পইচাৰে লৈছোঁ আইফোনটো আৰু তাৰ লগত কি কি পাইছোঁ কি কি পোৱা নাই মই ঘৰ গৈ আপোনালোকক দেখাই আছোঁ ফাইনেলি ফোনটো মোৰ হৈ গ'ল লৈ আহিলোঁ এতিয়া তাততো মই দোকানত মানে আনবক্সিং কৰিছোঁয়ে মানে খুলি পেলাই তাতে এনেই খুলিব নিদিয়ে লোৱাৰ পিছতহে খুলি পেলাই চাব দিয়ে এতিয়া মানে মই ঘৰতো আহি এবাৰ খুলি আপোনালোকক দেখাম মই ফোনটো লৈ ল'লোঁ ফোন এয়া হোৱাইট ষ্টাৰ হোৱাইটটো লৈ লৈছোঁ মই খোলাই আছে এইখিনি লগতে আহি যায় আৰু এক্সট্ৰাকৈ বেটাৰীটো মানে চাৰ্জাৰৰ এইটো কিনিব লাগে এতিয়া আপোনালোকক মই অপেন কৰি দেখাই দিম মোৰ মানে ইমান দিন ভাবি থকা বস্তুটো আহি গ'ল আৰু ঠিক কৰি থৈ দিছিলোঁ ফোনটোৰ লগত আৰু কি কি আহিছে তাকে এতিয়া মই আপোনালোকক দেখাম তাৰে লগত কি কি পাইছোঁ বা কি কি কিনিব লগা হৈছে তাকো দেখাম মই এতিয়া আপোনালোকক আইফোনটোৰ লগত মানে চাৰ্জাৰটো ফ্ৰী নাহে চাৰ্জাৰৰ যিটো ওপৰত থাকে আৰু এইটো ফ্ৰী নাহে যিটো তাঁৰটো ইয়াৰ লগত তাঁৰটো সেইটোৰ লগত আহি যায় আৰু কিন্তু এইটো এক্সট্ৰাকৈ কিনিব লাগিব আপোনালোকে মই ইমান নাজানো আৰু আগতেও ইমান মানে গম পোৱা নাছিলোঁ পিছত দোকানত গৈ পেলাইহে গম পালোঁ যে এইটো কিনিব লাগে বুলি লৈ ল'লোঁ আৰু এইটোত 1900 টকা লৈছে আৰু ৱাৰেণ্টি বা সেইবিলাক দি দিয়ে সিহঁতে এইটোৰো কাভাৰটো ভালকৈ ৰাখিব দি দিছে এয়া আৰু সেইটো দেখালোৱে আৰু বাকীখিনি এইটো এতিয়া চাৰ্জাৰৰ মোৰ এইটোতো কিনিছোৱেই আৰু এইটো এডাল তাঁৰডাল আছে ইয়াতে আৰু এইটো আছে এইটোৰ ভিতৰত পিনটো আছে এখন বুকলেট আছে আইফোনৰ লগতো আছে এইটো হাইট হোৱা এপলটো আছে এইখিনিয়ে আৰু বেলেগ আৰু একো নাই ভিডিঅ'টি সকলোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই